মই উপস্থিত আছো নুমলীগড়ৰ বংকুৱালৰ বৰ আলিমুৰাত আৰু এই অঞ্চলটো বানে আসলতে গোটেই যিসকল লোক আছিল সেই লোকসকলক এক প্ৰকাৰৰ ধ্বংস কৰি গ'ল বুলি ক'লেও ভুল কৰা নহয়। যিফালেকে আপুনি লক্ষ্য নকৰক প্ৰতিটো দিশতেই দেখা পাব একোটা ধ্বংসৰ ছবি। এই মুহূৰ্তত আমি এখন অতি দুখ লগা ছবি কেমেৰা পাৰ্চন প্ৰবীণে দেখুৱাব নিউজ লাইভৰ দৰ্শকক কি ধৰণে আহাৰ যি ভঁৰাল ঘৰ অৰ্থাৎ নিজৰ সাঁচতীয়া যি সম্পদ ধানমুঠি, যিহেতু এইসকল কৃষিজীৱী ৰাইজ তেওঁলোকৰ সাঁচতীয়া বুলিবলৈ সেই ধানমুঠিয়ে থাকে ভঁৰাল ঘৰটোত, আৰু ভঁৰাল ঘৰটোৱে তেওঁলোকৰ গোটেই বছৰটো চলিবৰ কাৰণে একমাত্ৰ সমল। কিন্তু সেই ভঁৰাল ঘৰটো এনেধৰণে পানীত ভাগি গৈছিল আৰু প্ৰবল সোঁতত কিছু সংখ্যক ধানৰ মুঠিহে ইয়াত থাকি গ'ল, বাকী সকলো নদীত উটি গ'ল। নদী নহয়, আচলতে ইয়াত যি প্ৰবল বান হৈছিল আজিৰ পৰা 5টা দিনৰ পূৰ্বে যে বংকুৱালৰ যি মথাউৰি ভাগিছিল সেই মথাউৰি ভগাৰ অংশ দি সোমাই অহা পানীৰ প্ৰবল সোঁতে এইসকল লোক যেনিয়ে চাই মই চৌদিশটো এবাৰ আমাৰ কেমেৰা পাৰ্চন প্ৰবীণক দেখুৱাবৰ বাবে অনুৰোধ কৰিছোঁ। এতিয়া পানী কমিছে, তথাপিতো ৰাইজৰ যি পথাৰ, ৰাইজৰ যি ঘৰ বা ৰাইজৰ যি চৌপাশে এতিয়া পানী আৰু মাত্ৰ পানী, আৰু দেখিবলৈ পাব একোটা ধ্বংসস্তূপ। এইসকল লোক এওঁলোকক মই সুধিবৰ কাৰণে আচলতে এই মুহূৰ্তত আমি এনেধৰণে কেমেৰা লৈ এওঁলোকৰ সন্মুখত কিবা সোধাৰ মানসিকতা আমাৰ নাই, তথাপিতো আপোনাক সুধিছোঁ চকুত চকু পানী। মই নিউজ লাইভৰ দৰ্শকক এবাৰ দেখুৱাবৰ বাবে অনুৰোধ কৰিছোঁ। তেখেতে কান্দিছে আমাক দেখি, উপায় নাই, তেওঁলোকৰ সকলো গুচি গ'ল। বানপানী আহি ধান গোটেই উটোৱা বোৱা লৈ গ'ল। আমাৰ এতিয়া কোনো খাবলৈ উপায় নাইকিয়া হৈ আছে। ল'ৰাই ছোৱালীয়ে তিতি বুঢ়ী সেনেকৈ আছোঁ, ঘৰতো থাকিবলৈ উপায় নাই, তথাপিও সেনেকৈ কষ্টৰ মাজত দিয়ে ল'ৰালৰি লৈ পেলাই জীয়াই আছোঁ। এতিয়া আমি যদি এখেতৰ চকুলে এবাৰ চাওঁ, আমি শুভাকাংক্ষী দৰ্শক ৰাইজৰ প্ৰতি এবাৰ এই লোকসকলক কেনেকৈ কান্দিছে, আচলতে ক'বলৈ ভাষা নাই, কান্দিছে, মাত্ৰ কান্দিছে। বাইদেউ আপুনি বেয়া নাপাব আপোনাক সোধাৰ কাৰণে, আমাৰ ৰাইজে বেয়া নাপাওঁ। মোৰ হাজবেণ্ডো কাম কৰি বিজনেছ কৰি খাব নোৱাৰে, মোৰ হাজবেণ্ডো হাত এখন কাম কোনো পৰিধে কৰি খাব নোৱাৰে, তথাপিও তাৰ মাজতেও আনক লগাই পেলাই বৌ খেতি কৰিছিলোঁ, কৰি পেলাই ঘৰলৈ আনিও এনেকুৱা অৱস্থা হৈ গ'ল। এতিয়া বানপানী আহি কোনো উদ্ধাৰ কৰিব নোৱাৰা অৱস্থাত লৈ গুচি গ'ল বানপানী আহি। সেনেকৈ আচলতে কি ক'ম, ক'বলৈ একো ভাষা নাই। প্ৰত্যেক দিনাই এই অঞ্চলটোলৈ আহি আমি এনেকৈ একোটা দুখ লগা